নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বিএছএফৰ ফালৰ পৰা বিএছএফ কনষ্টেবল ট্ৰেডছমেন 2024-25 ভেকেন্সিখিনিৰ কাৰণে জুলাই মাহৰ পৰা এপ্লাই চলিছিলে ইতিমধ্যে লাষ্ট ডেট হৈ গ'ল যোৱাকালি 23 আগষ্ট 2025 তাত বিভিন্ন ধৰণৰ পোষ্ট আছিলে কিছুমান পোষ্টত আপুনি সিম্পল মেট্ৰিক পাছ কৰিও এপ্লাই কৰিব পাৰে কিছুমানত মেট্ৰিক পাছৰ লগতে 2 বছৰ আইটিআই বা 1 বছৰ এক্সপেৰিয়েন্স থাকিলে এপ্লাই কৰিব পাৰে আৰু কেইটামান পোষ্ট আছিলে কুক ৱাটাৰ কেয়াৰ ৱেটাৰ এই তিনিটা পোষ্টত NSQF লেভেল 1 সাৰ্টিফিকেট লাগে তেতিয়া সেই সাৰ্টিফিকেটখন থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰে যেটো এপ্লাই লাষ্ট ডেট হৈ গ'ল আজি যেহেতু 24 আগষ্টৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰোতে যদি ফৰ্মখন কিবা মিস্টেক কৰিছিলে বা কিছুমান এনেকুৱা হয় NSQF লেভেল 1 ৰ যেহেতু টেষ্ট অনুষ্ঠিত নহয় বহুতো ল'ৰা ছোৱালীয়ে NSQF লেভেল 1 টো বনাবৰ কাৰণে পেমেন্টও কৰি দিছিলে ইউটিউবাৰৰ লগতে হওক বা চিনাকি য'ত তুলিয়ে তেওঁলোকৰ সাৰ্টিফিকেটটো নাহিলে বা নবনিলে তেওঁলোকে কি কৰিব এটা হেতু সমিধানৰ দি দিম ইয়াতে আপোনালোক ভিডিওটো শেষলৈকে চাব গোটেইখিনি কথা বুজাই দিম আপোনালোকে ভিডিওটো শেষলৈকে চাব যদি এইখিনি ভেকেন্সিৰ লগত জড়িত হৈছে বা এপ্লাই কৰিছে নহলে আপোনালোক হয়তো ৰিজেক্ট হ'বলগীয়া হ'ব পাৰে সেই কাৰণে ভিডিওটো ভালদৰে চাব চাই চিতিহে কমেন্ট কৰিব কিবা জানিবলগীয়া থাকিলে এনে যদি এইডখলৈকে চাই যদি কমেন্ট কৰি দিয়ে তেতিয়া কিন্তু আপোনাৰ কমেন্টৰ ৰিপ্লাই কৰাটো যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হ'ব ভিডিওটো আৰম্ভ কৰাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰতিটো আপডেট দি যাম বিএছএফ কনষ্টেবলৰ ওপৰত ইতিমধ্যে দিছোৱে ডেসক্ৰিপচনতে প্ৰতিটো ভিডিও লিংক পাই যাব আপুনি যিমানখিনি মনত প্ৰশ্ন আহিব পাৰে সকলোখিনি আপডেট আপোনালোকে পাব ডেসক্ৰিপচনৰ লিংকৰ ভিডিওখিনি চালে হ'ল আৰু ইয়াতে বিএছএফ কনষ্টেবলৰ তৈয়াৰী কৰিবৰ কাৰণে বিশেষকৈ এক্সামটো মেইন ন এক্সামৰ কাৰণে এখন ভাল চকচু প্ৰকাশনৰ বুক দি থম আপুনি ইয়াৰ পৰা যদি বাই কৰিব বিচাৰে বা কিনিব বিচাৰিলে আপোনাৰ কম মূল্যত পাব আৰু ধুনীয়াকৈ আপোনাৰ সিলেকশন লোৱাত সুবিধা হ'ব এখন যথেষ্ট ভাল বুক হয় আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে কৈছো যদি আপুনি এপ্লাই কৰোতে কিবা যদি নামৰ হতে হওক বা সেন্টাৰ প্ৰিফাৰেন্স কৰাতে হওক বা যিকোনো ক্ষেত্ৰত যদি ভুল কৰিলে তেতিয়া হলে আপোনালোকে 24 25 26 আগষ্ট মাহৰ আজি যেটো 24 তাৰিখ 25 26 তাৰিখলৈকে আপোনালোকে 100 টকা পুনৰ পেমেন্ট কৰি কাৰেকচন কৰিব পাৰিব মানে ফৰ্মখন শুদ্ধ কৰি ল'ব পাৰিব ধুনীয়াকৈ আপোনাৰ অফিচিয়েল ৱেবছাইটত গৈ লগইন হৈ কাৰেকচন যেটো অপচন ইয়াত হয়তো আহি গৈছে আপুনি কাৰেকচন কৰিব পাৰিব ইয়াত বৰ্তমান দেখুৱা নাই আপুনি লগইন হৈ ল'ব লাগিব তাত গৈ কাৰেকচন কৰি সাবমিট কৰিব লাগিব ইয়াত মই যেটো অফিচিয়েল ৱেবছাইটত বৰ্তমান আছো কাৰেন্ট ৰিক্ৰুটমেন্ট ইয়াত আজি দেখিছেন লিংকটো নাইকিয়া হৈ গ'ল যোৱা কালিলৈকে ধুনীয়াকৈ আছিল এতিয়া আপুনি কেণ্ডিডেট লগইন যেটো আছে তাতে গৈ পেনি আপোনাৰ মেইল আইডি বা ফোন নম্বৰ পাছপোৰ্ট দি ধুনীয়াকৈ লগইন হৈ আপুনি যেটো ভুল হৈছিলে হেতু এডিট কৰি আপুনি সাবমিট কৰিব লাগিব আৰু ইয়াত যদি তেনে ধৰণৰ ভুল হৈছিল তেন্তে আপুনি ধুনীয়াকৈ লগইন হৈ সাবমিট কৰি লওক অনলাইনৰ দোকানত যাওক যদি পাৰে নিজৰ মোবাইল ফোনতে কৰিব পাৰে আৰু বিশেষকৈ ইম্পৰ্টেন্ট যিসকলে NSQF লেভেল 1 সাৰ্টিফিকেটৰ কাৰণে পেমেন্ট কৰিছিলে তেওঁলোকৰ হয়তো সাৰ্টিফিকেটখন লাষ্ট ডেটৰ আগত নাহিলে বা 23-24 তাৰিখে আজিও যদি আহি যায় তেন্তে কিন্তু আপোনাৰ সাৰ্টিফিকেটখন কাম নকৰিব সেই কাৰণে আমাৰ অসমৰ কাৰণে যেটো এক্সট্ৰাকে পোষ্ট আছে যিকেইটা ল'ৰা ছোৱালীৰ হাতত অৰিজিনেল NSQF লেভেল 1 সাৰ্টিফিকেটখন আছে লাষ্ট ডেটৰ আগত তেওঁলোকৰ চাকৰিটো যাতে সুবিধা হয় আপোনালোকে যাতে পোষ্টখিনি ইনে খাই নিদিব এতিয়া আপুনি লাষ্ট ডেটৰ আগত যদি আপোনাৰ সাৰ্টিফিকেটখন নবনিলে তথাপিতো আপোনাৰ এডমিট কাৰ্ড আহিব ফিজিক্যাল দিব পাৰিব ফিজিক্যাল পাস কৰি আপুনি এক্সামও দিব পাৰিব এক্সামত যেটো যিসকল ওচৰত সাৰ্টিফিকেট নাই তেওঁলোকে যদি এক্সামত পাস কৰি যায় তেতিয়াতো একো লাভ নহব ন ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত আপোনালোকক ৰিজেক্ট কৰি দিব মেডিকেল দিব লাগে নাপাব প্ৰথমতে যেটো ডকুমেন্ট ভেৰিফিকেশন হ'ব সেই কাৰণে আপোনালোকে টেনশন ল'ব নালাগে এইবাৰ সাৰ্টিফিকেটখন বনাই থক বেলেগ ভেকেন্সি আসাম ৰাইফল CRPF SSB ত আহি যাব নেক্সট মই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া আপডেট মই লগালগ দিবলৈ চেষ্টা কৰিম আপোনালোকে যাতে আপোনাৰ পোষ্টটো চেঞ্জ কৰক যিবিলাক ওয়াচাৰমেন বাৰবাৰ কোবলাৰ ইত্যাদি ধৰণৰ কিছুমান টেইলাৰ য'ত সিম্পল মেট্ৰিক পাস কৰি আপোনালোকে আছিলে তাতে এপ্লাইটো কৰি দিয়ক এইবাৰৰ কাৰণে যেটো সাৰ্টিফিকেট নাই আপোনালোকে এনে পোষ্টটো খাইতো লাভ নাই বাকি যিকেইটা ওচৰত অৰিজিনেল সাৰ্টিফিকেট আছে তেওঁলোকৰ যাতে অসমৰ চাকৰিটো পোৱাত সহায়ক হয় হেতু আপোনালোকে তেওঁলোকৰ মাথাটো দেখাব মই এটা ৰিকুৱেষ্ট কৰিছো পুনৰবাৰ যোৱাকালি এটোৰ ওপৰত ভিডিও বনাইছো নিশ্চয় আপোনালোকে চাইছে যোৱাকালি নে পৰহি বনাইছিলো এতিয়া তাৰ আগতে সেইখিনি সমিধান দি দিলো আপুনি কাৰেকচন কৰিব পাৰিব মই অফিচিয়েল আপোনাৰ নোটিছখন ধুনীয়াকৈ দেখাইছো তাত যেটো উল্লেখ আছে কেতিয়া কাৰেকচন কৰিব বহুতে হয়তো ক'ব যে লাষ্ট ডেট হৈ গ'ল এতিয়া কাৰেকচন কৰিব নোৱাৰিছো কিন্তু অফিচিয়েল নোটিফিকেশনত লিখা আছে এইখন মই এতিয়া অফিচিয়েল নোটিফিকেশনখন ধুনীয়াকৈ আপোনালোকৰ আগতে মুকলি কৰিছো চাইছো দেখিছে কনষ্টেবল টেচমেন মেল ফিমেল সকলোৰে কাৰণে পোষ্ট আছিল আৰু 24-25 ভেকেন্সি হয় যেটো 25ত আপোনালোকৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো চলিছে পে স্কেল 21700 পৰা 69100 টকা আৰু পে স্কেলৰ কথা টেনশন ল'ব নাই আপোনালোকে জিডি কনষ্টেবল যিমানখিনি হা সুবিধা পায় যিমানখিনি পেমেন্ট পায় ইয়াতো সেম স্যালাৰি পাবলৈ সক্ষম হ'ব তাৰ পিছতে আহিলে আপোনালোকৰ মই ইয়াৰ কাৰেকচনৰ পেজটো ধুনীয়াকৈ দেখাই আছো আপোনালোকে এয়া দেখিছে আপুনি নোটিফিকেশনৰ 4 নম্বৰ পেজ এখন 4 নম্বৰ পেজত আপোনালোকে চাব পাৰে
3 নম্বৰ পইণ্টটো চাওক উইন্ডো ফৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন 24/8/2025 আজি যেটো 24 তাৰিখ আগষ্ট মাহৰ আৰু 26/8/2025 মানে 26 আগষ্টলৈকে আপোনালোকে কাৰেকশ্যন কৰি থাকিব পাৰিব এই 3 দিনৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব লাগিব আৰু তাতে এই চেণ্টাৰবিলাক যেটো ডিআই আছিলে ন আমাৰ যেটো অসমৰ যিখিনি ল'ৰা ছোৱালী সেইখিনি এই আসাম গুৱাহাটী চেণ্টাৰটো সিলেক্ট কৰিব ফিজিক্যাল য'তে নহওক গুৱাহাটীটো সিলেক্ট কৰিব তেতিয়া আপোনাৰ কোচবিহাৰ বা শিলচৰ মাছিমপুৰ যেটো বিএছএফৰ কেম্প আছে তাত পৰা চান্স থাকিব যদি বেলেগ সিলেক্ট কৰি দিয়ে তেন্তে আপোনাৰ বহুত দূৰত পৰিব ইমান দূৰ আপোনাৰ যাবলগীয়া পিছত চিন্তা হৈ যাব আৰু বয়সটো গম পাই 18 পৰা 25 বছৰ জেনেৰেল আছিলে এসসি এসটি 5 বছৰ 30 ওবিসি হলে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিছিল আৰু এটা অপচন মোষ্ট ইম্পৰ্টেণ্ট বহুতে যদি দুটা টেডত এপ্লাই কৰিছিল ইয়াত যে স্পষ্ট 4 নম্বৰ অপচন লিখা আছে ক্যান্ডিডেট উইল এপ্লাই ফৰ অনলি ওয়ান পোষ্ট ওয়ান ট্ৰেড মানে এটা পোষ্টতহে আপোনাক এপ্লাই কৰিব কৈছে দুটা তিনটা যদি কৰে আপোনাৰ এপ্লিকেশনখন ৰিজেক্ট কৰি কিন্তু দিব আৰু এটা উল্লেখ আছে ধুনিয়াকৈ এটো যদি 5-6 নম্বৰ যায় ষ্টেট ওয়াইজ এণ্ড ট্ৰেড ওয়াইজ ভ্যাকেন্সি আৰ include with advertisement notice a candidate has to apply again vacancy allot to his her home domicile state only মানে আপুনি অসমৰ কাৰণে এক্সট্ৰাকে সম্পূৰ্ণ ভ্যাকেন্সি আছে অসমৰ ডমিসাইল থাকিব লাগিব কিন্তু বহুতে হয়তো ডমিসাইল বনাব পৰা নাই কিন্তু সকলোখিনি লাষ্ট ডেটৰ আগতে ডকুমেন্ট কিন্তু ইয়াত উল্লেখ আছিল সেই কাৰণে আপোনালোকে যদি এতিয়াও বনোৱা নাই বনাই ৰাখক পাছত কি হয় দেখা যাব কিন্তু লাষ্ট ডেটৰ আগতে আপোনাক হয়তো একসেপ্ট কৰিব গতে লাগিছে ইয়াত যেটো স্পষ্ট লেখা আছে আৰু ইয়াতে মই এটা অপচন দেখাই দিছো আৰু হয়তো আপোনালোকৰ বেলেগ সাৰ্টিফিকেট লাষ্ট ডেটৰ পিছত একসেপ্ট কৰিলো কিন্তু ইয়াত এটা অপচন কিন্তু ধুনিয়াকৈ লিখা আছে আপোনালোকে চাওক it is a note candidate এই অপচনটো যে চাই candidate who have not acquired essential qualification as in the suitable date 23/8/2025 will not be eligible and need not apply মানে দেখিছে 23 আগষ্টৰ আগত যদি আপোনাৰ ডকুমেন্ট খিনি নহয় তেন্তে এপ্লাই নহব নকৰিবলৈ কৈছা আৰু 23 আগষ্টৰ আগত এপ্লাই নহলে আপোনাৰ ফৰ্মখন কোনো পইতে ৰিজেক্ট নকৰে আৰু ইয়াতে দিছে যে দা ক্যান্ডিডেট হোহাৰ এখিনি মানে পঢ়ি নকনে এনএসকিউ লেভেল 1 সাৰ্টিফিকেটৰ কথা কৈছে লাষ্টত দিছে যে এজ বিফৰ দা কাট অফ ডেট আই 23/8/2025 মানে 23 তাৰিখৰ আগতে আপোনালোকৰ সকলোখিনি ডকুমেন্ট হ'ব লাগিব ইয়াত ধুনিয়াকৈ লিখা আছে আৰু বহুতে কৈ আছিল যে আমি কুকমেনত এপ্লাই কৰিছো আমাৰ ৰানিং কিমান হ'ব ৰানিংটো সব সকলো একেই ফিজিক্যাল সকলো একেই মেডিকেল সকলো একেই জাস্ট আপোনাৰ টেটটোহে বেলেগ হ'ব সকলো ফিজিক্যাল হাইট চে যেখিনি যিমানখিনি মই ভিডিও বনাইছো সব সেম হ'ব ৰানিং লৰা হলে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব ছোৱালী হলে 1600 মিটাৰ 8 মিনিট 30 সেকেন্ড লৰা হলে 24 মিনিট 5 কিলোমিটাৰ আৰু সম্পূৰ্ণ ডিজিটেলাইজ হ'ব সিসিটিভি আন্ডাৰত হ'ব এইবাৰ কোন ধৰণৰ মানুহে তেনেকুৱা নাচায় সেইখিনি কথা কিন্তু ইয়াত ধুনিয়াকৈ উল্লেখ কৰিছে তাৰ পিছতে এক্সাম হ'ব ৰিজনিং মেথছ জেনেৰেল নলেজ আৰু হিন্দী বা ইংলিছৰ গ্ৰামাৰ অনুষ্ঠিত হ'ব এইখিনি ধুনিয়াকৈ উল্লেখ আছে আৰু 2 ঘণ্টা হ'ব ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে থাৰ্ড পেজটোত আপোনাৰ এক্সাম পাছ কৰাৰ পিছত মই কৈছো ডকুমেন্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব ডকুমেন্ট পাছ কৰাৰ পিছত ইয়াত ডকুমেন্ট কি চাব চাই লওক এসসি এসটি ওবিসি ডমিসাইল সাৰ্টিফিকেট চেক কৰিব তাৰ পিছত যদি আপুনি ট্ৰেডৰ সাৰ্টিফিকেট দিয়ে আইটিআই সাৰ্টিফিকেট দিয়ে বা এক্সপেৰিয়েন্স দিয়ে এখিনি চেক কৰিব আৰু এনএসকিউএফ চেক হ'ব ভালদৰে ইয়াত দিছে এনএসকিউএফ লেভেল 1 ধুনিয়াকৈ ইয়াত চেক হ'ব এখিনি লিখা আছে তাৰ পিছত গোটেইখিনি পাস কৰাৰ পিছত যি সকলে সিম্পল মেট্ৰিক পাস কৰি এপ্লাই কৰিব তেওঁলোকৰ টেট টেষ্ট অনুষ্ঠিত হ'ব আৰু বাকি কাৰ্পেন্টাৰ প্লাম্বাৰ পেইন্টাৰ ইলেক্ট্ৰিচিয়ান পাম্প অপাৰেটৰ এইখিনি আৰু পলিষ্টাৰ এইখিনি কোনো ধৰণৰ টেট টেষ্ট অনুষ্ঠিত নহয় ক্যান্ডিডেট সোল পাস ফলোইং suitable qualification 2 year certificate course from industrial training institute in the trade or small trade মানে এখিনি আপোনাৰ 2 বছৰ যেটো এক্সপেৰিয়েন্স লাগে তেওঁলোকৰ হেখন চেক কৰিব তাৰ পিছত 1 year certificate course from industrial training government of institute মানে যিখিনি আপুনি সাৰ্টিফিকেট দিব সেইখিনি চেক কৰিব যিকেটা পোষ্টৰ টেট টেষ্ট নহয় এইকেটা কৈছো আইটিআই লগা আৰু লগতে বাকিখিনি টেট টেষ্ট অনুষ্ঠিত হোৱাখিনি হল কোবলাৰ টেইলাৰ ৱাছাৰমেন বাৰবাৰ সুইপাৰ খুজি এটিকে এইকেটা পোষ্টৰ টেট টেষ্ট অনুষ্ঠিত আপোনালোকৰ হ'ব এই টেট টেষ্টটো পাস কৰিব লাগিব পাস কৰাৰ পিছতে এক্সাম মেডিকেল দিবলৈ সুবিধা পাব তাৰ পিছত আহিলে কুক ওয়াটাৰ কেৰিয়াৰ ওয়েটাৰ এই তিনটা পোষ্টত ক্যান্ডিডেট সোল পাস ফলোইং সুইটেবল কোৱালিফিকেশন নেশনাল স্কিল কোৱালিফিকেশন ফ্ৰেমৱৰ্ক
লেভেল 1 মানে যিটো NSQF-ৰ কথা কৈছোঁ ন লেভেল 1 চাৰ্টিফিকেট লাগে নে এখন দেখিছে ইয়াত নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক NSQF লেভেল 1 কোৰ্ছ ইন ফুড প্ৰডাকশ্যনৰ কিটচেন ফ্ৰম নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ ফ্ৰম দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিকগনাইজড বাই নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন এইখন মানে NSQF-টো আপোনালোকৰ চেক হ'ব মানে যিকেইটা পোষ্টত ITI চাৰ্টিফিকেট দিব আপোনালোকে আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব সেইকেইটা চেক হ'ব আপোনাৰ এক্সাম পাছ কৰাৰ পিছতে তাৰপিছতে মেডিকেল দিবলৈ পাব আৰু যিকেইটা কোবলাৰ টেইলাৰ ৱাছাৰমেন বাৰ্বাৰ চুইপাৰ খুজি এইকেইটা পোষ্টত আপোনালোকৰ ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব যিটো পোষ্টত এপ্লাই কৰিব তাৰ বিষয়ে ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব ট্ৰেড টেষ্ট পাছ কৰাৰ পিছতে এক্সাম দিব মেডিকেল দিবলৈ সুবিধা পাব আৰু যিকেইটা কুক ৱাটাৰ গিয়াৰ এণ্ড ৱেটাৰ এইকেইটা NSQF লেভেল 1 চাৰ্টিফিকেট চেক হ'ব চেক হোৱাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট দিবলৈ পাব সেইকাৰণে যাৰ ওচৰত অৰিজিনেল চাৰ্টিফিকেট 23 তাৰিখৰ আগত নবনিলে বা যাৰ ওচৰত নাই তেওঁলোকে যদি কুকমেন ৱাটাৰ গিয়াৰ ৱেটাৰ যদি এপ্লাই কৰিছিল তেন্তে ট্ৰেডটো চেঞ্জ কৰি লওক নহ'লে আপোনালোকৰ ডাইৰেক্ট ৰিজেক্ট হ'ব পোষ্টকেইটা খালী যাব আমাৰ সময়ত সেইটো মই বাৰে বাৰে উল্লেখ কৰিছোঁ তাৰ মেডিকেলত কি কি বিষয়ত হ'ব তাত মই ইতিমধ্যে তলত ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব মেডিকেলৰ গোটেই ডিটেইলছখিনি চাই ল'ব আৰু কোনে কোনে কি পোষ্টত এপ্লাই কৰিছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব গোটেইখিনি কথা মই যিহেতু বুজাই দিলোঁৱে আৰু যদি কিবা কথা ৰৈ গৈছে তেন্তে কমেণ্ট কৰিবা নিশ্চয় মই তেওঁলোকক বুজাই দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ আৰু নেক্সট মই যেতিয়া ফিজিকেল আপডেট মই লগালগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা কোনে কোনে কি পোষ্টত এপ্লাই কৰিছা কমেণ্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ